ভূত মেইন ভূত ইছ কেনেকুৱা লাগিছে লুকছটো আপোনালোকক প্লিজ জনাব কিবা জমি আছে নেকি বাৰু কিবা জমি আছে নেকি পাৰ্টনাৰ গাড়ী আছে মোৰ পাৰ্টনাৰ গাড়ী আছে পাৰ্টনাৰ গাড়ী আছা অ এইটো এওৰ এইটো এওৰ তাৰপিছত এইটো তেওঁৰ মোৰটোৰ এইটো এওৰ বাবুদা পুৱাই পুৱাই মায়া লাগি গৈছে নেকি পুৱাই মানে ফুল তুলিব যায় আৰু দলৰ গাড়ীৰ ভিতৰত চাবিৰ ভিতৰত থৈ পেলাই গোটেই আলে বিলে বাকী নোহোৱা হৈছে তাতো মাজত নাই চাহু দি থৈ দিছে ৰূপেন দা বঢ়িয়া খুলিম আমি গাড়ীটো কি কৰা যায় এতিয়া স্কেল ভৰাব কিবা স্কেল ভৰাই বোলে আহিবনে দাদা দিছোন কিবা এটা কৰে নহ'লে বৰ জ্বালাৰ বিষয় হ'ব বাবু গাড়ীখনৰ একো লক চক নোখোলাকৈ ডাইৰেক্ট মই ডিকিটো খুলি পেলাই কি কাপোৰখিনি ওলালোঁ আকৌ ডিকিটোত মানে কাপোৰখিনি থৈ কিনে মই চাবিখন ওলাব পাৰিলোঁ ডিকিটো মাৰি দিলোঁ এতিয়া চব লক পটকৈ মই মাৰি দিলোঁ সেইটোৱে গণ্ডগোল হৈ গ'লা চাবি এই পাত আগতে বহুতৰে সেনেকুৱা হোৱা দেখিছিলোঁ কিন্তু গাড়ী লোৱা নাছিলোঁ কাৰণে অলপ গুৰুত্ব চুৰুত্ব দিয়া নাছিলোঁ এতিয়া গাড়ীখন লোৱাৰ পিছতো যে মোৰো সেনেকুৱা হ'ব মই ভবা নাছিলোঁ চাবিৰ কাৰণে টেনশ্যন লাগি আছে আৰু ৰূপেন দাই বহুতখিনি হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু কিন্তু আমি ছাকচেছ নহয় দাদাৰ বাইকখন দিলা আৰু ঘৰত একপাত চাবি আছিল সেইপাত 10 কিলোমিটাৰ যাই নিতুলে লৈ মাথা বেয়া হৈ গৈছে ৰচো এতিয়াও বিশ্বাস হোৱা নাই আৰু সেইপাত হয়নে নহয় বা ক'ৰ কি বেলেগ চাবি দি পঠাব আছো প্ৰথম এখানকে খুলিছা ৰচোন আইঅ সুখ অনুভৱ কৰিছো এইয়া চাৰিপাত এটা থৈ পেলাই কিমান মূৰ্খামি কাম কৰিছো একদম মানে বাপৰে বাপ জ্বালা মোটামুটি 2 ঘণ্টামান জ্বালা খাইছো মৃদুল দা হা উপায় নাই ভুল হৈ যায় মানুহৰ ভুল হৈ যায় কিবা কিবি চিন্তাত থাকিলে চাৰিপাত পালো কাৰণেহে নহ'লে কিন্তু তোমাৰ গাড়ী সন্মুখত আৰু প্লাছ আমি এখন আইনা ভাঙি কিনিব লাগিল ভাঙিলে কিমান বাহ খালো হয় গ'ল 4,000 মান বাহ খাই গ'লো বা দেউতাকে বহিয়ে থাকে আৰু গোটেই গ্লাছ মকাৰ ভিতৰত ইউটিউবত দেখাই নহয় টেপ লগাই কিনে সেইটো অলপ জোৰ লাগে বোলে বহুত কষ্ট হয় বোলে এনে বনাই থৈছো নেকি বেলেগ দিনৰ নিচিনাকে আকৌ খাই বৈ কামত লগাহে কথা আৰু অজয় দা ক'বা এটা জাগাত লৈ যাব অজয় দা আমি কদৈ টেঙা নিব আহিছিলো এই কদৈ টেঙা লৈ যাই পেলাই আমি ভাল এটা মানে ভাতৰ লগত খালে আমাৰ ভাল লাগে কাঁহটো কমি যাব কদৈ টেঙা একদম পাৰি কোনে দিব কি খবৰ তোমাৰ ভাল বুলি ক'ব লাগে টেঙা মোৰ এনে ফেভৰেট তাতে তুমি লোভ দেখাই দিছা এই আগৰ দুদিন খুৱাই কিনে আজি নিজে মোনালৈ আহি আছো টিয়া চৰাই খাই থাকে আৰু এক মোনা দিলা পিছত আকৌ খাব লাগবতো আৰু আজি ৰাতি আমাৰ হাঁহ আছে হাঁহ নে কি হাঁহটো কাৰ ফালৰ পৰা মোৰ ফালৰ পৰা হাঁহটো অজয়দাৰ ফালৰ পৰা দিছে আমাৰ শ্বুটিঙৰ গোটেইকেইটাকে ভোট জলকীয়া হা ঐ বা টেনশ্যন নাই আপোনালোক গ'লেই হ'ল আৰু আপোনালোকৰে ঘৰ হাঁহ কোমোৰা পানী ভৰাই লৈ যা জল্দি আৰু বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আমাৰ এয়া মায়া পূৰা ৰেডি মেকআপ কৰি পূৰা ভাত খাই আছে আৰু এইফালে আমাৰ এই পুখুৰী ভালকৈ মেকআপ কৰি দিয়ক দাদা আৰু আমাৰ পল্লৱী আহিছে পল্লৱী ঘৰটো কৈ দিয়া গোলাঘাট অ তুমি মেকআপ কৰাই নাই কৰি লোৱা জল্দি পাকঘৰ পাইছো আহি পেলাই কি ভাত খাবৰ কাৰণে সেই ৰূপেন দাই আগতে খালা আৰু আমি টেঙা যোগাৰ কৰিছিলো ভিতৰত দিকে দেখাই দিছো বা এইফালে বা মিস্ত্ৰী লাগি আছে এইটো মিস্ত্ৰীয়ে পুৰা কাম কৰি আছে আমি খাম খাই উঠি পেলাই আমি যাম আৰু অৱশেষত চাবি পাত পাই এতিয়া সুখৰ হাঁহি তাৰমানে ফুটিৰ এসাঁজ বহুত বেলেগ আইটেম নাই আলু দালি টেঙা এইয়া বৰমায়ে পুৰা চাউল ঝাৰি আছে আমাৰ কাৰণে বহুতকেইটা পেটটো খাব লাগব হয়নে নহয় এওঁৰ কি বহুত দেৰি হৈছে লাষ্টত কৰিছো যে তাৰ কাৰণে মেকআপ লৈ আছো এতিয়া আমাৰ আধা ঘণ্টা পিছত আৰম্ভ হ'ব আছে ন আহিলে দি দিবা ঠিক আছে আমি যে মেকআপ বিলাক লৈ আছো এবাৰ মেকআপে কিবা হাৰ্ম কৰিব নেকি গুটি পিম্পল কিবা একো নাই সিহঁত গোটেইকেইটা হাঁহি ওলাই আহিব ওলাই আহি পেলাই গোটেইকেইটা কথা সপ্তাহপতি কৰিব প্ৰথম বন্ধুকেইটাই
তাৰপিছত ছোৱালীকেইজনী নহয় কিন্তু ছোৱালীকেইজনী একদম এটা এটা বেলেগ হেৰিত তাৰমানে থাকিব তাৰমানে গোটেই একদম যুদ্ধৰ কাৰণে পুৰা প্ৰস্তুতি আৰু এতিয়া অলপ কিছু সময়ৰ পিছতে যুদ্ধ হ'ব আৰু এই যুদ্ধ যদি চাই আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব লাগিব আমাৰ ফাৰ্ষ্ট শ্বট হ'ব ডেনি বেষ্ট অফ লাক একদম মজা বাবুদা বেষ্ট অফ লাক ৰোমান্টিক শ্বট হৈ আছে ৰোমান্টিক চবৰে এটা এটা 4টা ছোৱালী 4টা ল'ৰা এফালে ৰোমান্টিক চিন হৈ আছে ক'ত ঘৰ তোমালোকৰ ক'ত ঘৰ এটা কি কৰি আছা নাই দাদা আমি জংগল প্ৰাকৃতিক জংগল মে মংগল নাই মংগল কৰা নাই একো মংগল হোৱা নাই জংগলৰ এই বিছা জোখ এইবিলাক গুচাই আছা ইমান ধুনীয়া মায়া পৰি এটা আছে ওচৰত মই কিবা বেলেগে ভাবিলো নাই এখেতে দাদা ঠিক আছে মই কিন্তু বেলেগকে ভাবিছিলো দেই নাই বেলেগ একো ভাবিব নালাগে শ্বুটিং শ্বুটিং এইফালে গোটেই মানুহ আছে চব এইবিলাক নহয় কিছুমানে নিগেটিভ ভাবে না বস্তুবিলাক কিন্তু এটা এক্টিঙৰ আঁৰত বহুত কথা লুকাই থাকে ন পল্লৱী বিৰাট গু গোন্ধাইছি হাগি আছা নেকি বাৰু হাগা নাই সেনেকুৱা হেন লাগছি হাগা নাই মই হাগা বুলি আছিলে কঁকালৰ বিষ আঁঠুৰ বিষ নি কেপ মাৰি আছে এতিয়া ছোৱালী দাঙবা পাৰা আমাৰ নেকি বাবু এবাৰ বলক ঐ বলা এবাৰ তোমাৰ ভাই লাগা এইটো দিবি लेकिन हिंदी में এ ভাই हिंदी भाई মই খুলি লৈছো কি চলছে মিটিং চলছে মোক তাৰমানে মিটিঙৰ পৰা বহিষ্কাৰ কৰি দিছা তোমালোকে তেৰিকা বেয়া দুখ পালো মায়া নতুন বছৰ বুলি যিহেতু আমি পুৰা ওলাম কম সময়ত এইবিলাক দেখছানে শ্বৰ্ট বিলাক লোৱাই আছে ফটাফট এডিট হ'ব কিন্তু শ্বৰ্ট লৈছো আৰু ডাইৰেক্ট এইটো আছিল কম্পিউটাৰত বেলুনটো কিয় ফাটালিয়াই ভাই বেলুন ফুলি ভাল লাগছে ৰে বেলুন ফুলি ভাল এই দুনিয়া বেলুন ফুলে দিন ও বেবি বেলুন ফুটে দি এইবিলাক মায়াজালৰ মায়া নগৰী ছোৱালী কেনেকুৱা লাগি আছে কামবিলাক বঢ়িয়া বঢ়িয়া দেউতা মডাৰ্ণ ড্ৰেছ এযোৰ কৰি লোৱা একদম টাইম নাখাবা বেবিদা আহি গৈছে একদম বহুত প্লেচ বহুত কষ্টত আহিছে খানাত ভাঙা একেলা কি হা কৰি আহিছে মানুহ ডেঞ্জাৰ আছে মাল ইনফিলিপ্টাছ লগাই আছে খুব ধুনীয়া শ্বুটিং চলি আছে খুব মনোৰম দৃশ্য মায়াময় পৰিৱেশত মায়াৰ শ্বুটিং হৈ আছে জংগল এক মায়া সেইটো কামহে গৈছে নেকি জেকেট পিন্ধি আৰু মই বেবিদাৰটো চেঞ্জ কৰি লৈছোঁ কাপোৰৰ ভাৱ বেবিদা পইচা পাতি নাই চবে হিৰ' লুকছত আহিছে মোৰতো মনটো অলপ বেয়া নালাগে নি কৈছোঁ বৰ বেয়া পটককৈ যা চব দিবা মাতি এয়া ৰাতিৰ শ্বৰ্ট হৈ আছে ভিডিঅ'টো চায়ে গম পাবিয়ে আপোনালোকে বহুত কষ্ট হৈ আছে এখন জংঘল পুৰা পোহৰ কৰি দিব লগা অৱস্থা হৈ গৈছে আমাৰ সময় হোৱা নাই ঠোহা মেনকে হৈছোঁ গোটেই ঠোহা দি ঠোহাময় কৰি দিছোঁ নে চবৰে পাৰফৰ্মেঞ্চ মজা অজয়দাৰ চালো বাৰু আৰু ৰূপেন্দাৰ বাকী আছে তাৰপিছত মোৰ লাষ্টত আৰু গোটেইবিলাক চব বিজি এইটো ইউটিউবত যাব মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব এই চেনেলটো ছাবস্ক্ৰাইব কৰক বেল নটিফিকেশ্যন যিটো ঘণ্টা থাকে সেইটো দবাই দিয়ক যাতে সকলো নটিফিকেশ্যন আগতীয়াকৈ পায় আৰু ইয়াৰ লগতে এইখন চাই কেনে পাই জনাব তলৰ কমেণ্টবোৰত নিতুল পুৰা পাপুদাৰ লগে এইবিলাক পুৰা আৰু আমাৰ এইয়া ভূতদা ভূত মেইন ভূত ইচ কেনেকুৱা লাগিছে লুকছটো আপোনালোকে প্লিজ জনাব আমাৰ পিণ্টু মণ্ডল যিয়ে কৰিছে বা ৰাতি ওলালি এয়া জুই পৰি আছে গাৰ্গী বজেন্দা আমাৰ ডেনি গুড পাৰফৰ্মেঞ্চ ৰু শেষ কৰিলি নেকি মোকো দিয়াই ভাই মোকো দিয়াই হেত তেৰিকা কি কৰা সেইটো হতে দাদা খাব লাগিছিল নহয় চাহ দাদা কিবা বুজাই আছে আমাৰ গৰম পানী ঠাণ্ডা একদম ঠাণ্ডা ইয়াৰ শ্বুটিং শেষ কৰিম কৰি উঠি কিনে আমি ক'ত লগ পাম ডাইৰেক্ট বাহাত